Welcome to my Digital Educator YouTube channel. ভিডিওটোৰ যোগেদি স্পেশাল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ যোগেদি নতুনকৈ নিয়মীকৰণ হোৱা এএছএছএ আৰু ইষ্টপুল টেট শিক্ষকসকলৰ ছেপ্টেম্বৰ মাহৰ দৰমহা সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ আপডেট ভিডিওটোৰ যোগেদি জনাব বিচাৰিছোঁ। এখন হৈছে অৰ্পণা ডেকা বৰ্মন ডেপুটি সেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আসামৰ ফালৰ পৰা সমগ্ৰ শিক্ষাৰ এমডি আৰু ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসামলৈ দুখন নিৰ্দেশনা পঠিয়াইছে, চিঠি পঠিয়াইছে। বিষয় হৈছে ৰিগাৰ্ডিং পেমেণ্ট অফ চেলাৰী অফ দ্য টিচাৰ্ছ এপইণ্টেড থ্ৰু স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ। বিশেষ নিযুক্তি ড্ৰাইভৰ জৰিয়তে নিযুক্তি দিয়া শিক্ষকসকলৰ দৰমহা প্ৰদান সম্পৰ্কত ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত নিৰ্দেশ দিয়া হৈছে যে সমগ্ৰ শিক্ষা অসমৰ অধীনত কাম কৰা ঠিকাভিত্তিক আৰু স্তৰপুৰ শিক্ষকসকলক ইতিমধ্যে বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে নিয়মীকৰণ কৰা হৈছে আৰু যিহেতু শিক্ষকসকলক ঠিকাভিত্তিক নিয়োগৰ সময়ছোৱাত অসম প্ৰাথমিক শিক্ষা সঞ্চালকৰ নিয়ন্ত্ৰণত নাছিলে, সেয়েহে কাৰিকৰীভাৱে ঠিকাভিত্তিক নিয়োগৰ সময়ছোৱাৰ প্ৰাথমিক শিক্ষা সঞ্চালক অসমৰ তেওঁলোকৰ দৰমহা দিব নোৱাৰিব। অৰ্থাৎ যিখিনি সময়ত এছএছএৰ আণ্ডাৰত আছিলে ছেপ্টেম্বৰ মাহৰ সেই কেইদিনৰ শিক্ষা সঞ্চালক প্ৰাথমিক শিক্ষা সঞ্চালকে যিহেতু তেখেতৰ আণ্ডাৰত নাই, গতিকে কাৰিকৰীভাৱে তেখেতে সেইদিনৰ দৰমহা দিব নোৱাৰিব। চ' ইন ভিউ অফ দ্য এবভ ওপৰ কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখি অসম সৰ্বশিক্ষা মিছন সঞ্চালকক ঠিকাভিত্তিক হিচাপে নিয়োজিত হৈ থকা সময়ছোৱাৰ বাবে শিক্ষকসকলক দৰমহা দিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু প্ৰাথমিক শিক্ষা সঞ্চালক অসমক নতুনকৈ নিয়মীকৰণ হোৱা ঠিকাভিত্তিক শিক্ষকসকলক নতুনকৈ যোগদান কৰা বা নিয়মীকৰণ হিচাপে যোগদান কৰা তাৰিখৰ পৰা দৰমহাসমূহ দিবলৈ নিৰ্দেশনা দিয়া হৈছে। চ' দৰমহা সম্পৰ্কীয় যি সমস্যা আছিলে যে ছেপ্টেম্বৰ মাহৰ প্ৰায় আধাখিনি সময় যিহেতু 15 তাৰিখৰ পিছত কিছুমানে জইন কৰিছে, গতিকে যিখিনি সময়ত ছেপ্টেম্বৰ মাহৰ এছএছএৰ আণ্ডাৰত আছিলে সেইসকল শিক্ষকক এমডিৰ ফালৰ পৰা সেইকেইদিনৰ দৰমহা দিয়াৰ কাৰণে নিৰ্দেশ দিয়া হৈছে আৰু ডেট অফ জইনিঙৰ ফালৰ পৰা শিক্ষা সঞ্চালকক দৰমহা দিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু এই নিৰ্দেশনাটো দিয়া হৈছে ডেপুটি ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আসামৰ ফালৰ পৰা। চ' মই এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ যে এছএছএ আৰু ষ্টেটপুল শিক্ষকসকলৰ যিসকলে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ যোগেদি ইতিমধ্যে ৰেগুলাৰ হৈছে সেইসকলৰ দৰমহাসমূহ পাই যাব। চ' মোৰ ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে মই ইউটিউব চেনেলৰ ভিডিঅ'খন চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।